আৰু এতিয়াৰে পৰা জধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা। তঞ্জিম সাধাৰণ পৰিষদৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইচ্ছা কৰিলেই য'তে ত'তে মাদ্ৰাছা খুলিব নোৱাৰিব ৰাজ্যত। তঞ্জিম সাধাৰণ পৰিষদৰ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 14টাকৈ নীতি নিয়ম বান্ধি দিছে মাদ্ৰাছা বোৰ্ডে। নীতি নিয়ম নামানিলে অনুমোদন নিদিয়ে বোৰ্ডে। হোজাৰ নীলবাগানত তঞ্জিম বোৰ্ডৰ সভা অনুষ্ঠিত হৈছে। মুম্বাইৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে সভাত অংশগ্ৰহণ কৰে সভাপতি বদৰুদ্দিন আজমলে। প্ৰায় 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল এই সভাত। আৰু এই সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা ইচ্ছা কৰিলে আৰু মাদ্ৰাছা খুলিব নোৱাৰিব, কিন্তু তঞ্জিম বোৰ্ডে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ তঞ্জিম মাদাৰিছে কৌমিয়াৰ বছৰেকীয়া কাৰ্যনিৰ্বাহকৰ সভা আছিল। এই সভাখন অৱশ্যে নীতিগতভাৱে আমি যোৱা এপ্ৰিল মাহত অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু আমাৰ সভাপতি সাহেবৰ অসুস্থতাৰ কাৰণে আমি অলপ পলমকৈ পাতিব লগা হৈছে। এই বৈঠকখনত বিশেষকৈ আগন্তুক শিক্ষাবৰ্ষৰ ক্ষেত্ৰত সন্মুখত ৰাখি মাদ্ৰাছাৰ শৈক্ষিক ছাত্ৰ ছাত্ৰীসকলৰ চাৰিত্ৰিক আৰু নৈতিকতা নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত যিখিনি কথা আমি আলোচনা কৰি ঠিক কৰি ৰাখোঁ, এইখিনি সকলো মাদ্ৰাছাক অৱগত কৰোৱা হয়। আৰু সেইমতে গোটেই বছৰটো মাদ্ৰাছাবিলাক পৰিচালিত হয়। আৰু আমি অফিচৰ পৰা মাদ্ৰাছাখিনিক মনিটৰিং কৰোঁ, আমি যিখিনি নিৰ্দেশনা দিয়া হৈছে সেইখিনি মাদ্ৰাছাবোৰে পালন কৰিছে নে নাই। সেইকাৰণে বছৰেকীয়া কাৰ্যনিৰ্বাহক কমিটিখন পায় এই বৈঠক। আমাৰ মাদ্ৰাছাত এতিয়ালৈকে বৰ্তমান 1670খন মাদ্ৰাছা অন্তৰ্ভুক্ত হৈছে। বৰ্তমান আমি বোৰ্ডৰ ক্ষেত্ৰত বোৰ্ডে মাদ্ৰাছাৰ পৰা এপ্লিকেশ্যন পাবলৈ হ'লে কিছুমান নীতি নিৰ্দেশনা আমি আগৰ পৰা কৰি থৈছোঁ। তেতিয়া আমাৰ অনুভৱ হৈছে যে কিছুমান ক্ষেত্ৰত যিকোনো কাৰণতে হওক প্ৰয়োজন নোহোৱাকৈ কিছু মাদ্ৰাছা হ'বলৈ গৈ আছে। তেতিয়া আমি বোৰ্ডত এই কাৰ্যনিৰ্বাহকত আলোচনা কৰি কাৰ্যকৰী কমিটি কাৰ্যনিৰ্বাহকত আলোচনা কৰি আমি মাদ্ৰাছা তঞ্জিমত অন্তৰ্ভুক্তিৰ কাৰণে 14টা চৰ্ত আমি আগৰে পৰা আৰু এতিয়াৰে পৰা জধে মধে খুলিবও নোৱাৰিব মাদ্ৰাছা। তঞ্জিম সাধাৰণ পৰিষদৰ সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইচ্ছা কৰিলেই য'তে ত'তে মাদ্ৰাছা খুলিব নোৱাৰিব ৰাজ্যত। তঞ্জিম সাধাৰণ পৰিষদৰ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 14টাকৈ নীতি নিয়ম বান্ধি দিছে মাদ্ৰাছা বোৰ্ডে। নীতি নিয়ম নামানিলে অনুমোদন নিদিয়ে বোৰ্ডে। হোজাৰ নীলবাগানত তঞ্জিম বোৰ্ডৰ সভা অনুষ্ঠিত হৈছে। মুম্বাইৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে সভাত অংশগ্ৰহণ কৰে সভাপতি বদৰুদ্দিন আজমলে। প্ৰায় 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল এই সভাত। আৰু এই সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা ইচ্ছা কৰিলেই আৰু মাদ্ৰাছা খুলিব নোৱাৰিব, কিন্তু তঞ্জিম বোৰ্ডে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ তঞ্জিম মাদাৰিছে কৌমিয়াৰ বছৰেকীয়া কাৰ্যনিৰ্বাহকৰ সভা আছিল। এই সভাখন অৱশ্যে নীতিগতভাৱে আমি যোৱা এপ্ৰিল মাহত অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু আমাৰ সভাপতি সাহেবৰ অসুস্থতাৰ কাৰণে আমি অলপ পলমকৈ পাতিব লগা হৈছে। এই বৈঠকখনত বিশেষকৈ আগন্তুক শিক্ষাবৰ্ষৰ ক্ষেত্ৰত সন্মুখত ৰাখি মাদ্ৰাছাৰ শৈক্ষিক ছাত্ৰ ছাত্ৰীসকলৰ চাৰিত্ৰিক আৰু নৈতিকতা নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত যিখিনি কথা আমি আলোচনা কৰি ঠিক কৰি ৰাখোঁ, এইখিনি সকলো মাদ্ৰাছাক অৱগত কৰোৱা হয়। আৰু সেইমতে গোটেই বছৰটো মাদ্ৰাছাবিলাক পৰিচালিত হয়। আৰু আমি অফিচৰ পৰা মাদ্ৰাছাখিনিক মনিটৰিং কৰোঁ, আমি যিখিনি নিৰ্দেশনা দিয়া হৈছে সেইখিনি মাদ্ৰাছাবোৰে পালন কৰিছে নে নাই। সেইকাৰণে বছৰেকীয়া কাৰ্যনিৰ্বাহক কমিটিখন পায় এই বৈঠক। আমাৰ মাদ্ৰাছাত এতিয়ালৈকে বৰ্তমান 1670খন মাদ্ৰাছা অন্তৰ্ভুক্ত হৈছে। বৰ্তমান আমি বোৰ্ডৰ ক্ষেত্ৰত বোৰ্ডে মাদ্ৰাছাৰ পৰা এপ্লিকেশ্যন পাবলৈ হ'লে কিছুমান নীতি নিৰ্দেশনা আমি আগৰ পৰা কৰি থৈছোঁ। তেতিয়া আমাৰ অনুভৱ হৈছে যে কিছুমান ক্ষেত্ৰত যিকোনো কাৰণতে হওক প্ৰয়োজন নোহোৱাকৈ কিছু মাদ্ৰাছা হ'বলৈ গৈ আছে। তেতিয়া আমি বোৰ্ডত এই কাৰ্যনিৰ্বাহকত আলোচনা কৰি কাৰ্যকৰী কমিটি কাৰ্যনিৰ্বাহকত আলোচনা কৰি আমি মাদ্ৰাছা তঞ্জিমত অন্তৰ্ভুক্তিৰ কাৰণে 14টা চৰ্ত আমি আগৰে পৰা NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।